জয় হিন্দ বন্ধুসকল, ৱেলকাম বেক মাই ইউটিউব চেনেল মিথুনাৰ ব্লগছ। পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পুলিচ কনষ্টেবলৰ ফালৰ পৰা নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছে। বন্ধুসকল, এইখিনি পদত এপ্লাই কৰিবলৈ হ'লে কোৱালিফিকেশ্যন কিমান লাগিব, এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব আৰু লগতে বয়সৰ সীমা কিমান বিচৰা হৈছে, আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে সকলোখিনি এতিয়া জনাবলৈ বিচাৰিছোঁ। এইখিনি পদ ITBP মটৰ মেকানিক ৰিক্ৰুটমেণ্ট 2024ৰ বাবে এইখিনি পদ মুকলি কৰা হৈছে। বন্ধুসকল, ইয়াৰ ডিপাৰ্টমেণ্ট নেম ITBP ইণ্ডো তিব্বত বৰ্ডাৰ পুলিচ ফ'ৰ্চৰ ফালৰ পৰা এইখিনি পদ মুকলি কৰা হৈছে। এপ্লাই প্ৰচেছ অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব। এপ্লাই লাষ্ট ডেট 22 জানুৱাৰী 2025লৈকে আপোনালোকে এইখিনি পদত এপ্লাই কৰিব পাৰিব। আৰু লগতে ইয়াৰে ষ্টাৰ্টিং চেলাৰী 25,000 মানে 25,000ৰ পৰা আপোনালোকে ইয়াৰে 81,100লৈকে আপোনালোকে ইয়াতে চেলাৰী পাব। আৰু বন্ধুসকল, যোনখিনি কনষ্টেবল লেভেলৰ ভেকেঞ্চি আছে সেইখিনি পদত আপোনালোকে 21,100 টকাৰ পৰা 69,100 টকালৈকে আপোনালোকে চেলাৰী পাব। বন্ধুসকল, পোষ্ট নেম হেড কনষ্টেবল মটৰ মেকানিক ফালৰ পৰা এইখিনি পদ মুকলি কৰা হৈছে। বন্ধুসকল, ইয়াৰে অফিচিয়েল ৱেবছাইটৰ নাম হৈছে ITBP-recruitment.police.in গৈ কিনে আপোনালোকে এপ্লাই অনলাইন কৰিব লাগিব। বন্ধুসকল, ইম্পৰ্টেণ্ট ডেট অফিচিয়েল নটিফিকেশ্যন মানে ৰিলিজ কৰা হৈছে 23 ডিচেম্বৰ। বন্ধুসকল, এইখিনি পদত এপ্লাই ষ্টাৰ্ট হৈছে 24 ডিচেম্বৰ 2024 আৰু ইয়াৰে লাষ্ট ডেট হৈছে 22 জানুৱাৰী 2025। এতিয়া এইখিনি কথা গম পালে। এতিয়া কৰিছোঁ ইয়াৰে বয়সৰ সময়সীমা। অকল বয়সটো ইয়াৰে মিনিমাম 18 বছৰ হ'ব লাগিব। নেক্সট মেক্সিমাম আপোনালোকৰ 25 বছৰ বয়সটো হ'লে হৈ যাব। ST SC সকলৰ কাৰণে 5 বছৰ, আৰু যোনসকল কেণ্ডিডেট OBC MOBC হয় তেওঁলোকৰ কাৰণে 3 বছৰ এজ ৰিলেক্সন দিয়া হৈছে। তাৰপিছত কৰিছোঁ নেক্সট এপ্লিকেশ্যন ফিজ। ইয়াতে UR OBC MOBC বিলাকে 100 rupees পে'মেণ্ট কাটিব লাগিব, আৰু যোনসকল কেণ্ডিডেট ST SC হয় তেওঁলোকে কোনো ধৰণৰ পে'মেণ্ট কাটিব নালাগে। নীল পে'মেণ্ট মুড অনলাইন মাধ্যমত পে'মেণ্ট কাটিব লাগিব। অকল তাৰপিছত কৰিছোঁ এডুকেশ্যন কোৱালিফিকেশ্যন। বন্ধুসকল, ইয়াতে হেড কনষ্টেবল পদবিলাকত এপ্লাই কৰিবলৈ হ'লে কোৱালিফিকেশ্যন লাগিব। হাই ছেকেণ্ডেৰী পাছ কৰিব লাগিব, চাৰ্টিফিকেট মটৰ মেকানিকৰ থাকিব লাগিব, আৰু বন্ধুসকল লগতে আপোনালোকৰ ITI থাকিব লাগিব, নহ'লে 3 বছৰ মানে প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চ থাকিব লাগিব। নহ'লে বন্ধুসকল আপোনালোকৰ ডিপ্ল'মা বা মটৰ মেকানিক ইঞ্জিনিয়াৰিঙৰ মানে আপোনালোকৰ যে চাৰ্টিফিকেট আছে, সেই বন্ধুসকল আপোনালোকে মটৰ মেকানিকেল ইঞ্জিনিয়াৰিঙৰ মানে হেড কনষ্টেবল পদবিলাকত এপ্লাই কৰিব পাৰিব। বাকী বন্ধুসকল, যিখিনি কনষ্টেবল মটৰ মেকানিকেল যিখিনি ভেকেঞ্চি আছে তো সেইখিনিত আপোনালোকে 10 পাছ কৰিলে এপ্লাই কৰিব পাৰিব। আপোনালোকৰ যদি 3 বছৰৰ এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে এইখিনি পদত এপ্লাই কৰিব পাৰিব। তাৰপিছত কৰিছোঁ ভেকেঞ্চি ইয়াতে 51টা ভেকেঞ্চি মুকলি কৰা হৈছে। বন্ধুসকল, হেড কনষ্টেবল মটৰ মেকানিকৰ কাৰণে 7টা ভেকেঞ্চি মুকলি কৰা হৈছে, আৰু লগতে কনষ্টেবল মটৰ মেকানিকৰ কাৰণে 44টা ভেকেঞ্চি মুকলি কৰা হৈছে। কোনটো কাষ্টৰ কাৰণে কিমানটা ভেকেঞ্চি আছে আপোনালোকক স্ক্ৰীনত দি দিছোঁ, আপোনালোকে এইটো ভালদৰে চাই ল'ব। বন্ধুসকল, তাৰপিছত নেক্সট চিলেকশ্যন প্ৰচেছ। এই পদবিলাকৰ প্ৰথমতে ফিজিকেল ইভেঞ্চি টেষ্ট অনুষ্ঠিত হ'ব। তাৰপিছত নেক্সট PET and PST, তাৰপিছত নেক্সট ৰিটাৰ্ণ এক্সামিনেশ্যন, তাৰপিছত নেক্সট প্ৰেক্টিকেল টেষ্ট অনুষ্ঠিত হ'ব। তাৰপিছত একেবাৰে শেষত মেডিকেল টেষ্ট অনুষ্ঠিত হ'ব। অকল যদি আপোনালোকে এই পদবিলাকত এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে এইটো স্ক্ৰীনত দি দিছোঁ, আপোনালোকে ভালদৰে ডিটেইলছবোৰ চাই ল'ব। আৰু অকল যদি আপোনালোকে এইখিনি পদত এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে জল্দি এপ্লাই অনলাইন কৰি লওক, কাৰণ এইখিনি পদত ইতিমধ্যে এপ্লাই অনলাইন চলি আছে।